নমস্কাৰ বন্ধু-বান্ধৱীসকল মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আকৌ এটি ৰেচিপি ভিডিঅ' লৈ আহিছো। আপোনালোকে চাই ভাল পাব বুলি ভিডিঅ'টো আগবঢ়ালো। এয়া হৈছে কোমল কোমল আটাৰে বনোৱা পিঠা। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, গোটেইখিনি মই কৈ যাম। এয়া হৈছে আটা, একো বেলেগ নাই ইয়াতে। আটাখিনি মই লওঁতে এইখিনি মই দেখুৱাব নহ'ল। আটাখিনি মই পানীৰে সৈতে এনেদৰে জুলীয়া কৰি মিক্স কৰি লৈছিলোঁ। এতিয়া মই ইয়াতে অকণমান তেল দিম, যিহেতু মই কেৰাহীত বা পেনখনত তেল দি পিঠা নবনাওঁ, সেইকাৰণে মই ইয়াতে দি লৈছোঁ। আপোনালোকক দেখুৱাম, ইমান সুন্দৰকৈ হৈ যায়, কোমল কোমল চফ। যিসকলে কণী বা তেল এনেকুৱা নাখায় তেওঁলোকৰ কাৰণে তেল নিদিলেও হ'ব, আৰু কণীও দিব নালাগে। মই এইটো কণীৰে বনাম, সেইকাৰণে কৈ লৈছোঁ যিসকলে কণী নাখায় তেওঁলোকে এনেদৰেও বনাব পাৰিব। ইয়াতে কণী নিদিলেও একে নিচিনাই হৈ যাব পিঠাখিনি। এতিয়া দিছোঁ অকণমান নিমখ, তেল, নিমখ, আটা আৰু পানী, এইখিনিয়ে দিয়া হ'ল ইয়াতে। এতিয়া মই দিম ইয়াতে দুটা কণী। এয়া দেখিছেনে, এই কণী দুটা মই এতিয়া ভঙাৰ সময়ত মোবাইলটো ধৰাত অকণমান দিগদাৰ হৈছিলে, তো এনেকৈ ল'লোঁ। এয়া দেখিছেনে, কণীখিনি ইয়াতে ভাঙি ল'লোঁ। এতিয়া ইয়াক ধুনীয়াকৈ মই মিক্স কৰি ল'ম। আপোনালোকৰ মিক্স কৰিবৰ কাৰণে কিবা আছে যদি আপোনালোকে সেয়াৰে মিক্স কৰিব পাৰে। মোৰো আছে আনি থোৱা, কিন্তু মই ব্যৱহাৰ নকৰিলোঁ। খুব সোনকালে খৰধৰকৈ বনোৱাৰ বাবে আৰু এইবিলাক উলিয়াই থকা নাই। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ, আৰু এতিয়া পেনখন বহাই দিছোঁ জুইত। এয়া দেখিছেনে, গেছৰ ওপৰত গেছটো জ্বলাই দিছোঁ। একো দিব নালাগে, দেখিছেনে, তেল চেল একো দিব নালাগে। ইয়াতে তেল দিয়া হ'ল ইতিমধ্যে। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ব। এতিয়া ইয়াতে বহাই দিম মই, আপোনালোকে চাই থাকিব। সৰু ল'ৰা ছোৱালীক টিফিনতো আপোনালোকে দিব পাৰে, আৰু কোনোবা আহিলেও এনেদৰে বনাই দিব পাৰে, আৰু নহ'লে ৰাতিপুৱা বা আবেলিকৈ চাহৰ লগতো খাব পাৰে। ব্ৰেকফাষ্ট হিচাপতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এইখিনি বহুত সোনকালে হোৱা এই ৰেচিপি হয়, এইটো পিঠা ৰেচিপি। তো আপোনালোকে ভালদৰে চাই ল'ব এবাৰ, তাৰপিছত নিজেই কৰি চাব। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে নাৰিকল ভজা দিব পাৰে, নাইবা চালাডো দিব পাৰে, নহ'লে বা আকৌ কণী ভাজি ইয়াতে দি দিব পাৰে। দি ইয়াক ৰোল বনাইও দিব পাৰি। অকণমানো টান নহয়, ইমান কোমল হয় এই পিঠাটো, সেইকাৰণে সৰু ল'ৰা ছোৱালীও খাই বহুতেই ভাল পাব। কেৰাহী বা পেনত তেল দি বনালে বহুত টাইট হৈ যায় বহুত, সেইকাৰণে এই ৰেচিপিটো মই আপোনালোকক সকলোলৈ লৈ আহিলোঁ, যাতে কোমল কোমল ধুনীয়া পিঠা আপোনালোকে সহজতে বনাব পাৰিব, কম সময়তে হৈ যায়। কেইখনমান একেলগে বনাই দেখুৱাই দিছোঁ। এয়া জুইটো অকণমান কমত ৰাখিব। এইটো আপোনালোকক মই ফাষ্ট কৰি দেখুৱাই দিম। এয়া দেখিছেনে, ভিতৰখনত ইমান ধুনীয়াকৈ সিজি যায়, ইপাৰ সিপাৰ হৈ। এয়া দেখিছেনে, ফুট দিছে, ইপাৰ সিপাৰ হৈ ফুলি গৈছে। এতিয়া এয়া দেখিছে, ভিতৰত যি দিলেও দিব পাৰিব, অলপো টাইট নহয়, কোমল হৈ থাকে। সৰু ল'ৰা ছোৱালীয়েও বহুত ভাল পাব। এয়া হৈ গ'ল। বেছি একদমেই সময় নালাগে এইখিনি পিঠা বনাওঁতে। আপোনালোকে এনেদৰে ভিডিঅ'টো চোৱাৰ পিছত ট্ৰাই কৰিব, দেখিব সঁচাই ধুনীয়া এটা ৰেচিপি হয়, খুব সোনকালে হোৱা।
একেলগে মই কেইখনমান বনাই আপোনালোকক দেখুৱাই দিলোঁ এয়া দেখিছেনে বহুত যেতিয়াই বহাই হৈ যায় মানে 5 মিনিটত আপোনালোকে কিজানি 10-15খনমান বনাব পাৰিব ইমান সহজতে ইমান কম সময়তে হৈ যায় এফালে চাহ বহাই আপোনালোকে আনফালে এয়া কৰিব পাৰিব এয়া দেখিছেনে এইখিনি বনালোঁ ভিতৰত আপোনালোকে যি ইচ্ছা তাকে দিব পাৰিব নাৰিকল দিব পাৰিব কিছুমানে সালাড দিয়ে কিছুমানে কণী ভাজি দিয়ে তো ভিডিঅ'টো চাই আপোনালোকে ধৰিব পাৰিছে কিমান কোমল হৈছে থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে আজিলৈ এৰিছোঁ আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে আৰু কমেণ্টত জনাবলৈ নাপাহৰিব ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগে নতুন ভিডিঅ'ৰ সৈতে আকৌ আহিম বাই বাই টাটা